নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু আপোনালোকে জানে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল যি অসম অভিযান নামৰ যিখন আঁচনি আছিলে, সেইখনত বহুতো যুৱক যুৱতী ৰৈ আছে সেই আঁচনিখনৰ কাৰণে। আৰু সেই আঁচনিখনৰ এতিয়া ডাঙৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তেখেতে কৈছে সেই আঁচনিখন 30 ছেপ্টেম্বৰ তাৰিখে যিসকল যুৱক যুৱতীয়ে এই অভিযানৰ হিতাধিকাৰী আছিল তেখেতসকলক প্ৰথম পৰ্যায়ৰ 30,000 যুৱক যুৱতীক সেই যিটো প্ৰাপ্ত পইচা দিম বুলি কৈছিলে, সেই পইচাটো প্ৰদান কৰা হ'ব। যি 2 লাখ টকাটো কৈছিলে যে 2 লাখ টকা যুৱক যুৱতীসকলক কিবা এটা কৰ্ম কৰিবলৈ পইচাটো আগবঢ়োৱা হ'ব। সেই 30 ছেপ্টেম্বৰ তাৰিখে দিয়া হ'ব। কিন্তু তাৰ আগতে এটা ইণ্টাৰভিউ হ'ব। প্ৰথম পৰ্যায়ৰ এটা ইণ্টাৰভিউ লোৱা হ'ব বুলি কৈছে। 15 আগষ্ট তাৰিখে সেইটো ইণ্টাৰভিউ হ'ব। সেই ইণ্টাৰভিউ হোৱাৰ পিছত 3 ছেপ্টেম্বৰ তাৰিখে তাৰ ৰিজাল্টটো আহিব। ৰিজাল্টটো অহাৰ পিছতে প্ৰথম পৰ্যায়ত 30,000 যুৱক যুৱতীক সেই পইচাটো যিটো 2 লাখ টকা, সেই 2 লাখ টকাটো প্ৰদান কৰা হ'ব বুলি এনেধৰণৰ মন্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা দেখা গৈছে। গতিকে এই আঁচনিখনৰ বাবে বহুত যুৱক যুৱতী ৰৈ আছে। আৰু চৰকাৰে যিটো পদক্ষেপ লৈছিলে যে নিবনুৱা যুৱক যুৱতীসকলক কিছু সাহাৰ্য দি পিনে তেখেতসকলে যাতে কিছু কৰ্ম এটা কৰিব পাৰে, নিজৰ ভৰিত থিয় হ'ব পাৰে। গতিকে সেইটো লক্ষ্য ৰাখি যিটো পইচা প্ৰদান কৰিম বুলি কৈছিলে, সেই পইচা এতিয়া ছেপ্টেম্বৰ মাহৰ 30 তাৰিখে প্ৰদান কৰা হ'ব। আৰু ইণ্টাৰভিউ হ'ব। আৰু কিছু ঠাই ইণ্টাৰভিউ হৈছে। আৰু ইণ্টাৰভিউত সাধাৰণ কিছুমান প্ৰশ্ন সোধা গৈছে যে আপোনাৰ সেই পইচাখিনি আপোনালোকে কি কৰিব, কেনেকৈ কামত লগাব, এনেধৰণৰ প্ৰশ্নবোৰ কৰা হৈছে। গতিকে 15 আগষ্ট তাৰিখে এটা ইণ্টাৰভিউ হ'ব আকৌ। সেই ইণ্টাৰভিউটো আপোনালোকক এনেধৰণৰ প্ৰশ্নই সোধা হ'ব। কিছুমান ভেৰিফিকেশ্যন কৰা হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। আপোনালোকে পইচাসমূহ সঠিক কামত লগাবলৈ নলগায় সেই সকলোবোৰ চোৱা চিতা কৰিব। বৰ ডাঙৰ ইণ্টাৰভিউ নহয়, তথাপিও অকণমান চোৱা চিতা কৰিব, কাৰণ চৰকাৰে এটা ডাঙৰ এমাউণ্ট এটা পইচা আপোনালোকক দিব। গতিকে তেনে ক্ষেত্ৰত এটা ইণ্টাৰভিউটো ল'বই আপোনালোকক। তো প্ৰথম পৰ্যায়ৰ সকলোখিনিকে দিব নোৱাৰে। প্ৰথম পৰ্যায়ত কৈছে তেখেতসকলে 30,000 যুৱক যুৱতীকহে সেই পইচাসমূহ দিয়া হ'ব। আৰু ইণ্টাৰভিউটোতো হ'ব। ইণ্টাৰভিউটো আপোনালোকে চিলেক্ট হ'ব লাগিব যে আপোনালোকে সঁচাকৈ সেই পইচাটো আপোনালোকে যোগ্য হয়নে, নে এনেই পইচা আপোনালোকে লৈ কিছুমানে কৰে পইচাসমূহ লৈ পিনে কামত নলগাই এনেই উৰুৱাই দিয়ে। গতিকে তেনে ক্ষেত্ৰত কিন্তু সেইটো আপোনালোকে ইণ্টাৰভিউটো ল'ব, ভেৰিফিকেশ্যন কৰা হ'ব। তাৰপিছত সেই সকলোবোৰ ইণ্টাৰভিউ মুঠতে 3 ছেপ্টেম্বৰ তাৰিখে শেষ হ'ব লাগিব বুলি কৈছে। 3 ছেপ্টেম্বৰ তাৰিখে সেইবোৰ শেষ হ'ব। তাৰপিছত আপোনালোকৰ যিবোৰ যুৱক যুৱতী আছে 30 ছেপ্টেম্বৰত কিন্তু 30,000 যুৱক যুৱতীক 2 লাখ টকাটো প্ৰদান কৰা হ'ব। গতিকে চৰকাৰে যিটো পদক্ষেপ লৈছে, আপোনালোকক যি পইচাসমূহ দিম বুলি কৈছে, আপোনালোকে সেই পইচাসমূহ সঠিক কামত ব্যৱহাৰ কৰক। কাৰণ 2 লাখ টকাটো প্ৰথম পৰ্যায়ৰ 1 লাখ টকাই দিব, কিস্তিকে এনেকৈ দিয়া হ'ব। গতিকে 1 লাখ টকা দিয়া হ'ব। মুঠ আপোনালোকক 2 লাখ টকা দিব, কিন্তু প্ৰথম পৰ্যায়ত আপোনালোকক 1 লাখ টকাহে দিয়া হ'ব। গতিকে সেই 1 লাখ টকাটো আপোনালোকে কামত লগাব লাগিব, কিবা এটা কৰি দেখাব লাগিব। তাৰপিছত আপোনাৰ সেইটো যদি কৰি দেখায়, নেক্সট আপোনালোকক আকৌ 2 লাখ টকা দিয়া হ'ব।